আজি ক'ত যাম আপোনালোকক দেখুৱা ক'ত যাম কি কৰোঁ দেখুৱাইছোঁ। মই এতিয়া ফাৰ্মাচীত আহিলোঁ। ফাৰ্মাচীত আহি মই এতিয়া তালাটো খুলি ল'লোঁ। তাৰপিছত ফেনটো দি ল'লোঁ। বহুত গৰম যিহেতুকে ভিতৰত ফাৰ্মাচীৰ ভিতৰত বহুত গৰম। এতিয়া মই পইচাটো ওলাই ল'লোঁ। পইচাটো গণি আছোঁ। ফাৰ্মাচীটো অফ কৰিলোঁ এতিয়া। অফ কৰি এতিয়া বাইকত উঠিলোঁ। বাইকত উঠি ক'ত যাই আছোঁ চাই থাকক। এই পানীৰ মাজত যে দামবিলাক দেখা পাইছে, মাটিৰ দামবিলাক, ইয়াতে মানে এখন বহুত ডাঙৰ জেল হ'ব। তাৰ কাৰণে সললি মাহঁতে মাটি পুতিছিল। এতিয়া মানে মাটিগিলা সমান কৰি আছে চাওক। তাৰপিছত আহি চাওক না কি ধুনীয়া এটা নাজাৰা। দু চাইডে মানে পথাৰ মাজতে ৰাস্তাটো, আৰু আকাশৰ পিনে চাওক কি মজা এটা নাজাৰা দেখি আছোঁ। দেখিলেই কিবা এটা ভাল লাগি যায় আৰু নাজাৰাটো। আৰু আহি পালোঁ আমি কয়াজানীৰ মাথোৱাৰি দি গৈ আছোঁ। মানে মাথোৱাৰেদি আহি কিবা এটা ভাল লাগে, মজা লাগে। ফাইনেলি আমি হাজো পাই গ'লোঁ। হাজো থানা মোৰ লেফ্ট চাইডে দেখিব পাৰিছে আপোনালোকে, সেইখন হ'ল হাজো থানা, আমাৰ আৰক্ষী চকী হাজো। আৰু এইফালে আছে ব্লেক জিম। তাৰপিছত আহিলোঁ মই ভেটেনাৰী দোকানত। ভেটেনাৰী দোকানত মানে কিয় আহিলোঁ, মানে গৰু এটাৰ বেমাৰ হৈছে, ডক্টৰে মেডিচিন লিখি দিছে। সেইকাৰণে মেডিচিনকেইটা লৈ আহি পেলাই পাহামেলা চক পালোঁ। পাহামেলা চক যদি আপোনালোকে দেখা নাই, বেলেগ জেগাত যদিহে চাই লওক পাহামেলা চকটোৰ ভিউ। তাৰপিছত আহি মেডিচিন ল'লোঁ মই। মোৰ মেডিচিন নলবাৰীত অৰ্ডাৰ দিওঁ আমি, মানে বুধবাৰে দিওঁ, বৃহস্পতিবাৰে হাজোলৈকে আহি যায়। তাৰপিছত আমি মেডিচিনটো পিক আপ কৰিলোঁ। মেডিচিনটো ল'লোৱে, দাদাটো দিলে মেডিচিনটো। গোটেইখিনি মানে আছেই ইয়াতে, চব সিহঁতে মিলাই দি দিছে। মই সুধিলোঁ যে এটাই নেকি, দাদাওটো কৈছে অঁ এটাই। তাৰপিছত মেডিচিনটো লৈ আহিলোঁ। আৰু মোৰ মানে এটাই কাৰ্টন আছিলে, সেইকাৰণে মেডিচিনটোৰ কাৰ্টনটো লৈ পেলাই কাৰ্টনটো ইয়াতে থৈ পেলাই দাদাটোক পইচা দি আছোঁ। পইচাটো গণি দিলোঁ 10,000 টকা। দাদাটো যে বহি আছে এইখনো এখন ডিষ্ট্ৰিবিউটৰে হয়, হাজোত আছে। নাম হ'ল গিৰিধৰ ডিষ্ট্ৰিবিউটৰ। আপোনালোকে ইয়াতে নতুন বজাৰৰ চকত দেখা পাব। আৰু মই এতিয়া মেডিচিনটো গাড়ীত উঠাই পেলাই লৈ যাই আছোঁ। মানে ওজন হৈছে আৰু মেডিচিনৰ হেৰিত বহুত ওজন থাকে, আৰু দেখাত এনে অলপমান মেডিচিন, কিন্তু মেডিচিনবিলাকৰ দাম বহুত না। সেইকাৰণে পিছত আমি পৰঠা অৰ্ডাৰ দিলোঁ। পৰঠা ধুনীয়াকৈ খাই লৈ এতিয়া ওলালোঁ ঘৰলৈকে। ঘৰত যাই আছোঁ। এইখিনি আহি ধুনীয়াকৈ মাথলিৰ নাজাৰাটো পাই গ'লোঁ। মাথাউৰি মানে দু চাইডে এনেকুৱা ভাল লগা জেগা, ভাটিবেলা গ'লে আৰু বহুত ভাল লাগে। আমি দুপৰীয়া গৈছিলোঁ দিয়কচোন। তাৰপিছত কয়াজানীত দলং পালোঁ আহি। মানে এতিয়া নদীৰ পানী শুকাইছে দিয়কচোন। বৰষুণ দিছিল আগতে, কেইদিনমান আগতে বৰষুণ দিয়াতে পানী বহুত হৈছিল নদীত। এতিয়া পানীটো নাই। আচ্ছা, এটা কথা মই কৈছি না, মোৰ চুলি মানে বহুত পাতল আছে। চাবচোন, এটা কিবা টিপছ দিবচোন চুলিটো কিবা ঘন কৰাৰ কাৰণে, গম পাইছে না, নহ'লে বহুত প্ৰব্লেম হৈছে মোৰ। ফাইনেলি মোৰ ফাৰ্মাচী আহি পালোঁ। ফাৰ্মাচী আহি পেলাই মেডিচিনটো দাঙি পেলাই ইয়াতে থলোঁ। চাওকচোন, দিনা হ'ব লাগে লেগছি দিনা। এতিয়া তালাটো খোলোঁ দিয়কচোন। তালাটো খুলিলোঁ। এইখনেই হ'ল মোৰ গাড়ী। তালাটো খুলি পেলাই এতিয়া ভিতৰত মই মেডিচিনখিনি থ'ম। মেডিচিনখিনি লৈ পেলাই ভিতৰত থওঁ আৰু মানে থলোঁ। মেডিচিনখিনি থৈ পেলাই এতিয়া তালা মাৰোঁ। গ্ৰুপকেইটা দি পেলাই তালা মাৰোঁ। বহুত ৰ'দ দি আছিল এইখিনি টাইমত, নক'ব আৰু আজি কিমান গৰম। এতিয়া অলপ গৰমটো পাতলছে দিয়কচোন। তালাটো মাৰি এতিয়া ঘৰলৈ যাওঁ, বাইক ষ্টাৰ্ট দিওঁ। যদি আপোনালোকক এনেধৰণৰ মিনি ব্লগ লাগে, তেতিয়াহ'লে আমাৰ ইউটিউব চেনেল হ'ল অৰূপ ব্লগছ 09, আৰু আমাৰ ফেচবুকতো আছে অৰূপ দাস বুলি, তাতে ফ'ল' কৰিব। আজিলৈ বাই বাই।